নেক্সট আমি নিউজটো চাব গৈ আছোঁ সেইটো নিউজ হ'ল যে গোল্ড মনিটাইজেশ্যন স্কিম তো গোল্ড মনিটাইজেশ্যন স্কিমনো কি হয় সেইটোৰ বিষয়ে আমি এবাৰ চাওঁ আহকচোন তো গোল্ড মনিটাইজেশ্যন স্কিমৰ ওপৰত এটা নিউজ আহিছে যে গভৰ্ণমেণ্ট ডিসকণ্টিনিউজ গোল্ড মনিটাইজেশ্যন স্কিম গোল্ড মনিটাইজেশ্যন গোটেই স্কিমটো শেষ কৰি দিয়া নাই তাৰ এটা পাৰ্ট ভাৰত চৰকাৰে শেষ কৰিছে কিন্তু এতিয়া আমি নিউজটো পঢ়াৰ আগতে বস্তুটো হয় কি জানিব লাগিব গোল্ডৰ ৰিলেটেড দুটা আমাৰ স্কিম আছিলে গভৰ্ণমেণ্ট স্কিম এটা আপোনাৰ আছিলে সভৰেন গোল্ড বণ্ড তাত যেটো মানে পইচা দি পেলাই আপুনি গোল্ড কিনিব পাৰে গোল্ড মানে ইন দা ফৰ্ম অফ মানে এটা বণ্ড গোল্ড বণ্ড কিনিব পাৰে ফিজিক্যাল গোল্ড নহয় হেতু আসলে আৰু সেকেন্ড এটা স্কিম আনিছিলে চৰকাৰে হেতু আসলে গোল্ড মনিটাইজেশ্যন স্কিম আমাৰ ভাৰতত মানুহৰ সোণৰ ওপৰতেই মানে মোহটোতো বহুত আছে বিয়া সবাহত আদি কৰি বিয়াত সোণ দিয়া তাৰ পিছত কবাত গলে আমি সোণৰ অলংকাৰডাল পিন্ধি যাওঁ কিন্তু আজিকালি সোণ চুৰি হোৱা হৈছে নিজে দেখিছে ৰাস্তাত গৈ থাকিলে মাইকী মানুহৰ পৰা একদম বাইকত আহি সোণৰ চেণ্ডাল চুৰি কৰি লৈ যায় তো এইবিলাক যদি ক্ষেত্ৰৰ পৰা বাচিবৰ কাৰণে চৰকাৰে দুটা স্কিম আনিছিলে যে আপুনি সোণ আছে আপোনাৰ ওচৰত কোনো কথা নাই কিন্তু সেই সোণটো যদি বেংকত ৰাখে আপুনি ইন্টাৰেষ্ট পাব এক্সট্ৰা ঠিক আছে তো হেতু ৰাখিব পাৰে বা তাৰ উপৰি আপুনি বোলে পইচা আছে মই সোণ কিনিব বিচাৰো ফিজিক্যাল গোল্ড নহয় বণ্ড কিনি লওক গোল্ডৰ ভ্যালুটোৱে থাকিব অলপ বছৰ পিছতে হেতু মেচিউৰড হলে আপুনি পইচা পাব ইন্টাৰেষ্টটো পাব হেতু গোল্ড সভৰেন গোল্ড বণ্ড স্কিম হয় এটো হল গোল্ড মনিটাইজেশ্যন স্কিম ইয়াত কি হয় জানেনে মই অলপ বুজাই দিছো আপোনাক গোল্ড মনিটাইজেশ্যন স্কিম প্ৰথম লঞ্চ কৰা হৈছিল 2015 চনত মনত ৰাখিব কোন চনত লঞ্চ কৰা হৈছিল ঠিক আছে এইমটো মই কলোৱে এই ইনিচিয়েটিভটো এটো কাৰণে আনা হৈছিল এই ইনিচিয়েটিভটোৰ মতে আপোনাৰ ওচৰত যে ফিজিক্যাল গোল্ড আছে আপুনি হয় লকাৰত ৰাখিব পাৰে ঠিক আছে বেংকৰ লকাৰত এটা আপুনি ফিস দিব লাগে বছৰত 500,000 বেংকৰ ওপৰত ডিপেন্ড কৰে হেতু কমপ্লিটলি আৰু তাৰ হেতু নকৰি যদি আপুনি হে গোল্ডটো বেংকত ডিপজিটো ৰাখিব পাৰে লকাৰত নহয় ডিপজিট এক্সট্ৰাকে তেতিয়া আপুনি এক্সট্ৰা ইন্টাৰেষ্ট পাব হেতু কোৱা হয় গোল্ড মনিটাইজেশ্যন স্কিম আৰু এই ইনিচিয়েটিভটো এটো কাৰণে আনা হৈছিল কাৰণ যদি আপুনি ফোনটো বেংকত ৰাখি দিয়ে ভাৰত চৰকাৰৰ যেটো গোল্ড ইম্পৰ্ট হেতু কমি যাব ইম্পৰ্ট মানে বাহিৰৰ পৰা বস্তু আমাৰ দেশলৈ আনা আৰু এক্সপৰ্ট মানে আমাৰ দেশৰ পৰা কিবা উৎপাদিত সামগ্ৰী বাহিৰত পঠোৱা গতিকে গোল্ড ইম্পৰ্ট কমি যাব তাৰ ফলত আমি বাহিৰৰ পৰা সোণ কিনি থাকিব নালাগে আৰু আমাৰ গোল্ড ৰিজাৰ্ভ থাকিব বেছি মানে গোল্ড ৰিজাৰ্ভ এনেকুৱা এটা বস্তু হয় যে আৰবিআই প্ৰত্যেকটো বেংককে ডাইৰেকশন দিছে যে আপোনাৰ ওচৰত সাৰ্টেন এমাউন্ট অফ গোল্ড এজ এ ৰিজাৰ্ভ থাকিব লাগে তো এই ইনিচিয়েটিভটোৱে এলাউড individuals to deposit gold with bank মই কলোৱে বেংকত আপুনি গোল্ড ডিপজিট কৰিব পাৰে আৰু মিনিমাম ডিপজিট 10 গ্ৰাম মিনিমাম 10 গ্ৰাম আপুনি ডিপজিট কৰিব পাৰে আৰু ম্যাক্সিমাম কোনো লিমিট নাই মনত ৰাখিব গোল্ড মনিটাইজেশ্যন স্কিমত কেনেকুৱা কম্পোনেন্ট আছে এটা হল শৰ্ট টাৰ্ম 1 বছৰৰ পৰা 3 বছৰলৈকে আপুনি ৰাখিব পাৰে সেকেন্ডটো হল মিডিয়াম টাৰ্ম 5 বছৰৰ পৰা 7 বছৰ থাৰ্ডটো হল লং টাৰ্ম হেতু 12 বছৰৰ পৰা 15 বছৰ ঠিক আছে আমি একেটাৰ ক্ষেত্ৰতে আৰু এটা বস্তু চাই লওঁ ইয়াতে চাব শৰ্ট টাৰ্ম গোল্ড ডিপজিট জুনটো 1 বছৰৰ পৰা 3 বছৰ আপুনি কৰিব পাৰে এই ডিপজিট জুনটো বেংকত ৰাখে হেতু বেংকে কি কৰে ডমেস্টিক নিড আৰু লেন্ডিংৰ কাৰণে ইউজ কৰে মানে বেংকত আপুনি যেটো গোল্ড ৰাখে হেতু বেংকৰ ইউজৰ কাৰণে বা লেন্ডিং কৰিবৰ কাৰণে দিবলে বেলেগক ধাৰলে হেতু ইউজ কৰা হয় আৰু ইয়াৰ জুনটো ৰিডেমশন মানে যেতিয়া আপুনি মেচিউৰড হৈ যাব হেতু ফিজিক্যাল গোল্ডটো কিনিব পাৰে বা কেশ কিনিব পাৰে আপোনাৰ ওপৰত মানে কেশ লব পাৰে যেতিয়া ধৰক আপুনি 3 বছৰৰ কাৰণে ৰাখি দিলে 3 বছৰ শেষ হোৱাৰ পিছত আপোনাৰ অপচন দিব হয় আপুনি হেতু সময়ত এতিয়া আপুনি গোল্ড ৰাখিলে ধৰক 1 কেজি গোল্ড থাকিলে মানুহ কোটিপতি হৈ যাব এক্সাম্পল দি আছে সেই 1 কেজি গোল্ডটো এতিয়া ৰাখিছে আজিৰ পৰা 3 বছৰৰ পিছত সেই সময়ত আপুনি হিমানখিনি গোল্ড নাপায় সেই সময়ত আপুনি ইন্টাৰেষ্ট সহকাৰে এই 1 কেজি গোল্ডৰ যিমান দাম হয় হেতু আপুনি সেই সময়ত পাব মানে মই বস্তুটো বুজাই দিছো এতিয়া ধৰক এটা এক্সাম্পল দি দিছো 1 কেজি গোল্ড আছে এটা এক্সাম্পল দিলো 1 কেজি গোল্ডৰ 10 লাখ টকা তাত 2.5% ইন্টাৰেষ্ট লাগি ধৰক গোল্ড লাষ্টত আপুনি ইন্টাৰেষ্টটো মই বাদ দিলো ঠিক আছে 1 কেজি গোল্ড এই 1 কেজি গোল্ডটোৱে 3 বছৰৰ পিছত গোল্ডৰ ভ্যালু কিমান ধৰক মই ধৰি ললো 15 লাখ হৈ গল 1 কেজি গোল্ডৰ দাম তো হেতু সময়ত আপুনি 1 কেজি গোল্ড নাপায় হেতু সময়ত 15 লাখত যিমান কেজি গোল্ড পাব ঠিক 1 কেজি গোল্ডৰ দাম 15 লাখ হৈ গল ঠিক আছে তো হেতু সময়ত আপুনি 1 কেজিয়ে পালে ধৰক ঠিক আছে 1 কেজিয়ে পালে কিন্তু আপোনাৰটো জুনটো গোল্ডৰ ভ্যালু হেতুটো বাঢ়ি যাব ন হেতু সময়ত আৰু তাৰ উপৰি আপুনি ইন্টাৰেষ্ট লাভ কৰিব নেক্সট আছে মিডিয়াম টাৰ্ম 5 বছৰৰ পৰা 7 বছৰ হেতু
গভৰ্ণমেণ্টৰ ইউজ কৰে আৰু RBI ইউজ কৰে গোল্ড ৰিজাৰ্ভ মই ক'লো ন গোল্ড ৰিজাৰ্ভ ৰাখিব লাগে সেইটো কিন্তু অকল কেছতহে পইচাটো পাব আপুনি আৰু লং টাৰ্ম যোনটো 7 বছৰৰ পৰা 12 বছৰ সেইটো অকল কেছতহে পাব আৰু সেইটো মনিটাৰী পলিচি আৰু ৰিজাৰ্ভৰ কাৰণে ইউজ কৰা হয় মনত ৰাখিব এটা পইণ্ট এতিয়া যোনটো ইন্টাৰেষ্ট ৰেট শৰ্ট টাৰ্ম যোনটো ইন্টাৰেষ্ট ৰেট শৰ্ট টাৰ্মত আপুনি পইচা এটা থলে বেংকত ইন্টাৰেষ্ট পায় ঠিক তেনেকৈ গোল্ড থলে তাৰ ওপৰতো ইন্টাৰেষ্ট পাব শৰ্ট টাৰ্মৰ ইন্টাৰেষ্ট ৰেটটো কমপ্লিটলি বেংকৰ ওপৰত নিৰ্ভৰ কৰে বেংকে যি ডিসাইড কৰে হেতুৱে আপোনাক ইন্টাৰেষ্ট দিব পাৰে বেংকে ভেৰি কৰে হেতু কিন্তু লং টাৰ্ম আৰু মিডিয়াম টাৰ্মৰ কাৰণে অলৰেডি RBI ৰেগুলেট কৰি দিছে যে ইমান % ল'ব লাগে ইন্টাৰেষ্ট দিব লাগে মানে মিডিয়াম টাৰ্মৰ কাৰণে 2.25 আৰু লং টাৰ্মৰ কাৰণে 2.5% ঠিক আছে মনত ৰাখিব এটো 2.25 লং টাৰ্মৰ কাৰণে 2.5 কিন্তু এতিয়া ৰিসেন্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিসাইড কৰিলে যে মিডিয়াম আৰু লং টাৰ্ম যোন দুটা 5 বছৰ আৰু 15 বছৰ 5 বছৰৰ পৰা 7 বছৰ 12 পৰা 15 হেতু ডিসকন্টিনিউ কৰি দিছে কিয় ডিসকন্টিনিউ কৰি দিছে কাৰণ গোল্ডৰ প্ৰাইস যেহেতু বাঢ়ি আছে আৰু মানুহে বেংকত থোৱাতকে বেংকত থলেতো গোল্ডটো বন্ধি হৈ থাকে মানুহে তাতকে ভাল লকাৰত থয় লকাৰত যেতিয়া মন যায় উলিয়াই আনি মানুহে মানে ফেষ্টিভেল এবিলাকত পিন্ধি যাব বিচাৰে এটো কাৰণ অকল শৰ্ট টাৰ্ম এতিয়া গোল্ড স্কিমটো আছে আৰু হেতু অকল বেংকৰ ডিসক্ৰিপচনৰ ওপৰত বেংকে যদি বিচাৰে ল'ব পাৰে নিবিচাৰিলে নল'ব পাৰে এটো হল আমাৰ গোল্ড বন্ড স্কিমটো এটা আমি নেক্সট নিউজত আগবাঢ়িছো